নমস্কাৰ। সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। পৰম শ্ৰদ্ধাভাজন মঞ্চত উপবিষ্ট অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডাক্তৰ কাকতি ছাৰ, ভাৰপ্ৰাপ্ত অধ্যাপক এমকল ডাক্তৰ মেঘালী চলিহা বাইদেউ, আজিৰ এই সভালৈ বিশেষভাৱে আমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথি ডাক্তৰ মৃত্যুঞ্জয় পাউদেৱ প্ৰমুখ্যে আজিৰ এই সভাস্থলীত সমবেত মোৰ শিক্ষাগুৰু অগ্ৰজ অনুজ সুহৃদ অনুৰাগী তথা এই কলেজৰ আমাৰ ছাত্ৰ একতা সভাৰ সমূহ সদস্যৰ লগতে ছাত্ৰ ছাত্ৰীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা যাচিছোঁ। মেলিলোঁ জ্ঞানৰ চকু তোমাৰ কোলাতে আই, কৰি মোৰ সপোন সাকাৰ, আন্ধাৰৰ বুকু ফালি পোহৰৰ বাট কাটি, নত শিৰে কৰোঁ নমস্কাৰ, নত শিৰে কৰোঁ নমস্কাৰ। প্ৰায় ৩৫ বছৰৰ আগতে জ্ঞান অন্বেষণত লগ পোৱা মাতৃশিক্ষায়তন এইখন অসম চিকিৎসা মহাবিদ্যালয়। বসন্তৰ এই সুন্দৰ পৰিৱেশত অইল প্ৰেক্ষাগৃহৰ এমকল আৰু কেনভাছ উন্মোচনীৰ এই গৌৰৱোজ্জ্বল মুহূৰ্তত সাক্ষী হ'বলৈ পাই মই নিজকে কৃতাৰ্থ মানিছোঁ। আৰু এই চেগতে এই জ্ঞান মন্দিৰৰ আকাশ বতাহ ইয়াত কৰ্মৰত অৱসৰী তথা আমাৰ জীৱন বৃক্ষণৰ সুগন্ধি ফুলাই চিৰ বিদায় লোৱা যিসকল নমস্য শিক্ষাগুৰুৱে আত্মদীপোভৱৰ বাট কাটি আমাৰ জীৱন ধন্য কৰিলে, সেইসকলৰ পুণ্যাত্মালৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ। কেৱল উত্তৰ পূৰ্বাঞ্চলৰে নহয়, দেশৰ এক যশস্বী অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়ৰ মুখপত্ৰ এই এমকল, যি অসমৰ সাহিত্য সংস্কৃতিৰ এক উল্লেখযোগ্য বাৰ্তাবাহক আৰু যাৰ পাতত স্বাক্ষৰ ৰাখি সাহিত্য সাধনাৰে বৰ্তমানৰ বহুজনে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত খোজ দি আত্মপ্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। এনে এক উচ্চ মান বিশিষ্ট আলোচনী এমকল উন্মোচনৰ এই গধুৰ দায়িত্ব এই অভাজনক অৰ্পণ কৰাৰ বাবে মহাবিদ্যালয়ৰ মুৰব্বী শ্ৰদ্ধাৰ কাকতি ছাৰ, সম্পাদনা সমিতি সহিতে উদ্যোক্তা মণ্ডলীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ওপৰত ন্যস্ত কৰা এই দায়িত্ব সুচাৰুৰূপে চম্ভালিব পাৰিলোনে নাই, সেই বিচাৰ এৰিলোঁ সন্মুখত বহি থকা গুণী জ্ঞানী আমাৰ অভিভাৱকসকলৰ ওপৰত। গতিকে মঞ্চ শুৱনি কৰা প্ৰজ্ঞাতসকললৈ এই মোৰ এৰিলোঁ। এই মহান দায়িত্ব অৰ্পণ কৰি আপোনাসৱে যি সন্মান যাচিছে, সেই সন্মান মোৰ নহয়, সেই সন্মান হৈছে পোহৰৰ বাট কাটি আমাক এইখিনিলৈকে আগবঢ়াই নিয়া এইখন চিকিৎসা মহাবিদ্যালয়লৈ আৰু ইয়াৰ শিক্ষাগুৰুসকলৰ। গতিকে সুধীবৃন্দক শিৰণত কৰি এই সন্মান আমাৰ প্ৰাণৰো প্ৰাণৰ মাতৃশিক্ষায়তন অসম চিকিৎসা মহাবিদ্যালয়লৈ বুলি অন্তৰেৰে সমৰ্পণ কৰিছোঁ।
যুগে যুগে কহিনুৰৰ দৰে উজলি থাকক অসম চিকিৎসা মহাবিদ্যালয় চিৰকাল চিৰদিন এয়াই আমাৰ হৃদয়ৰ বাৰ্তা মুখপত্ৰ হৈছে এটি শিক্ষানুষ্ঠানৰ ধৰণী স্বৰূপ য'ত প্ৰতিফলিত হয় প্ৰতিষ্ঠানটোৰ ভূত ভৱিষ্যত বৰ্তমানৰ স্বাক্ষৰ প্ৰতিষ্ঠানটোৰ উন্নতিৰ জখলাডালৰ মূল্যাংকন কৰে এই মুখপত্ৰই সেয়েহে দাৰ্শনিক পণ্ডিত আব্ৰাহাম লিংকনে কৈছিল The philosophy of the schoolroom in one generation will be the philosophy of government in the next. এটা প্ৰজন্মৰ বিদ্যালয়ৰ কোঠাৰ দৰ্শনে পৰৱৰ্তী প্ৰজন্মৰ চৰকাৰৰ দৰ্শন কেনে হ'ব তাক প্ৰতিফলিত কৰে গতিকে এখন শিক্ষানুষ্ঠানৰ জীৱন্ত ৰূপটো প্ৰতিফলিত হয় প্ৰতিষ্ঠানটোৰ সম্পদসকলৰ প্ৰজ্ঞাজ্যোতিৰ জৰিয়তে আৰু তাৰ ৰেখাচিত্ৰ অংকিত হয় প্ৰতিষ্ঠানটোৰ হৃদপিণ্ড স্বৰূপ মুখপত্ৰত যিয়ে কঢ়িয়াই লৈ ফুৰে প্ৰতিষ্ঠানটোৰ ভূত ভৱিষ্যতৰ অনাবৃত স্বাক্ষৰকাৰী সভ্যতাক সেই সভ্যতা আকৌ প্ৰতিনিধিত্ব কৰে ভাষা সাহিত্য সংস্কৃতিৰ উন্নতি আৰু প্ৰগতিয়ে সেয়েহে দাৰ্শনিক পণ্ডিত আব্ৰাহাম লিংকনে কৈছিল কলা সাহিত্য আৰু বিজ্ঞানৰ সৎগুণেৰে পৰিপূৰ্ণ হৈ সততা আৰু কৰ্তব্যপৰায়ণতাৰে যিকোনো সুখদৰেই ওচৰ চাপিব পৰা যায় কলা সাহিত্যই যেতিয়া পোখা মেলে তেতিয়াই সভ্যতাৰ ৰঙে পৃথিৱীক পোহৰাই তোলে এই মুহূৰ্তত চেমুৱেল স্মাইলছৰ এই আপ্তবাক্যশাৰী মোৰ মনলৈ আহিছে তেখেতে কৈছিল The man may be accomplished in art, literature, science and yet in honesty, virtue, truthfulness and the spirit of duty be entitled to take rank after many a poor and illiterate peasant. সেইদৰে সাহিত্য সংস্কৃতিৰ আধাৰ হ'ল ভাষা আৰু ব্যাকৰণ ভাষা আৰু ব্যাকৰণ সৃষ্টি হৈছে শব্দৰে শব্দ হৈছে ভাৱ প্ৰকাশৰ একমাত্ৰ মাধ্যম শব্দ নহ'লে ভাৱ প্ৰকাশ কেতিয়াও সম্ভৱ নহয় সেয়েহে শব্দক কোৱা হয় ব্ৰহ্ম শব্দই পৰিৱেশ পালে মনোবলয়ৰ বেষ্টনী ভাঙি সুগহী বাক্যৰে ব্যাকৰণিক ভাষা হৈ পৰে হাঁহেই সাহিত্য বুলি গুজব আছে যদিও হ্ৰাস কৰি লিখা যিকোনো কিতাপেই সাহিত্যৰ পৰ্যায়ভুক্ত হ'ব নোৱাৰে সেয়েহে এনে বহু লেখকৰ গ্ৰন্থক সাহিত্যৰ শাৰীৰ পৰা বহুতে আঁতৰাই ৰাখিছে কিন্তু ব্যতিক্ৰমী লেখক হালামে আকৌ জ্যোতিষ আইন আৰু আমাৰ চিকিৎসা শাস্ত্ৰকো সাহিত্যৰ বহল গণ্ডিৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে বিশিষ্ট সাহিত্যিক হাৰ্টছনৰ মতে সেইবিলাক গ্ৰন্থই সাহিত্য য'ত বিষয়বস্তু আৰু প্ৰয়োগ সাধাৰণতে মানৱধৰ্মী আৰু য'ত আকৃতিগত উপাদান থাকে শ্ৰেষ্ঠ সাহিত্য সৃষ্টি হয় লেখকৰ মগজু আৰু হৃদয়ৰ অপূৰ্ব সমন্বয়ত গতিকে দাৰ্শনিকে কোৱাৰ দৰে জীৱন এক বৃক্ষ আৰু তাৰ খ্যাতি হৈছে আমাৰ জীৱন চক্ৰ তথা জীৱন জ্যোতি জীৱন
কেৱল এক পেশা নহয় যাক লৈ কেৱল খাই বৈ জীয়াই থকাই প্ৰধান উদ্দেশ্য জীৱন কেৱল এক পেশা নহয় যাক লৈ কেৱল খাই বৈ জীয়াই থকাই প্ৰধান উদ্দেশ্য কেৱল নিজৰ জীৱনটোকে লৈ কৰা সংগ্ৰাম কেতিয়াও সাৰ্বজনীন নহয় সৰ্বনিয়ন্তাই সামে সামে জীৱক সৃষ্টি কৰিছে যাতে জীৱই সংস্কৃতিবান হৈ শুদ্ধ দৰ্শনেৰে সৃষ্টিৰ মহাসমুদ্ৰত কিছু হলেও অৰিহণা আগবঢ়াই যাব পাৰে গতিকে আমাৰ দৃষ্টিৰে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ মানে এইটো নহয় যে তেওঁলোকে সাহিত্য সংস্কৃতিৰ লগত জড়িত হ'ব নালাগিব চিকিৎসকো একে বায়ু পানী মাটিৰেই এই পৃথিৱীৰে সন্তান সৃষ্টিৰ বৰদান এই চিকিৎসা বিজ্ঞানো এক বিশেষ কলা যি কলাৰ প্ৰতিটো খোজতে সৃষ্টিৰ একোটা সমল অন্তৰ্নিহিত হৈ থাকে মানৱ জীৱনত সদায় ঘটি থকা কিন্তু প্ৰকাশ কৰিব নোৱাৰা সকলো ঘটনাৰেই বিতং তথ্য জনাৰ সৌভাগ্য ঘটে কেৱল শুশ্ৰূষাকাৰী চিকিৎসা বিজ্ঞানত সেইবাবে এই বৃত্তিধাৰী সেৱকে সৃষ্টিৰ সমল বিচাৰি হাবাথুৰি খাব নালাগে মানৱ জীৱনত চলি থকা ঘটি থকা ঘটনা পৰিঘটনাই প্ৰত্যক্ষ সমল হৈ নিজে নিজেই চিকিৎসকৰ কাপত ধৰা দিয়েহি যাৰ বাবে চিকিৎসকসকলৰ সৃষ্টি জীৱন্ত আৰু প্ৰায় সত্যৰ ওপৰত আধাৰিত সেয়ে কবি সাহিত্যিক নোহোৱাকৈও এজন অনুভূতিশীল চিকিৎসকে নিজে নজনাকৈয়ে লেখক হৈ পৰে গতিকে এই কলাক যদি সাহিত্য সংস্কৃতিৰ পথাৰৰ পৰা পৃথক কৰা হয় তেন্তে হয়তো বহু সমলেই উজ্জ হৈ পৰিব এই পৃথিৱীত আমি কৰা সকলো কৰ্মই কলাসুলভ মননশীলতাৰে নকৰিলে যিকোনো কৰ্মই এঘেয়ামী হৈ পৰে আৰু কেতিয়াও পূৰ্ণতা নাপায় চিকিৎসা বিজ্ঞানৰ কলা অধিক সংবেদনশীল কিয়নো ই মানৱ জীৱনৰ দুখ যন্ত্ৰণাৰ সৈতে জড়িত হৈ থাকে সেই গতিকে এই মঞ্চৰ পৰাই মই ছাত্ৰ ছাত্ৰীসকলক ক'ব খোজো মানসিক উৎকৰ্ষ আৰু মনোৰঞ্জনৰ বাবে অতিকে অপৰিহাৰ্য এই সাহিত্য সংস্কৃতিৰ পৰা নিজক কেতিয়াও আঁতৰাই নাৰাখিব ৰসহীন জীৱন টিকি থকা অসম্ভৱ ৰসহীন জীৱন টিকি থকা অসম্ভৱ সদায় কটা চিঙা ঔষধ বেজী দুখ বেজাৰেৰে পৰিপূৰ্ণ এই নিৰৱ বৃত্তিত হাঁহি ফূৰ্তিৰে কৰ্মস্পৃহা যোগাবলৈ সাহিত্য সংস্কৃতি লাগিবই নহ'লে যে জীৱন অসাৰ হৈ পৰিব সেয়েহে ক'ব খোজো এই বসুন্ধৰাৰ আমি প্ৰত্যেকেই আচলতে একোজন ভাৱৰীয়াহে সভ্যতা আৰু প্ৰগতিক মহানতাৰে সমৃদ্ধ কৰাজনী হৈছে সমাজৰ আটাইতকৈ নমস্য ব্যক্তি এই খ্যাতি আৰ্জিবলৈ হ'লে আমাৰ শিক্ষাৰ মান গৰিমাৰ লগতে শ্ৰদ্ধা ভক্তি গুৰুপ্ৰীতি মৰম স্নেহ এই আটাইবোৰ গুণেই অটুট থাকিব লাগিব এই চেগতে এটা ভাল খবৰ আপোনালোকক অৱগত কৰাবলৈ পাই মই সুখী হৈছোঁ সেয়া হৈছে মণিপাল একাডেমি অফ হায়াৰ এডুকেশ্যন বাংগালুৰুৰ ইংলিছ লিটাৰেচাৰ এণ্ড লেংগুৱেজৰ মাষ্টাৰ অফ আৰ্টছৰ ছাত্ৰী নিবেদিতা ৰয়ে আমাৰ সদ্য প্ৰকাশিত কিতাপ দি মেন অফ দ্য ফৰেষ্ট মোলাইক অনলাইন যোগে ক্ৰয় কৰি আমাৰ সৈতে
গুগল মিটৰ জৰিয়তে ভিডিঅ' সাক্ষাৎকাৰ লৈ এক্সপ্ল'ৰিং দ্য ইনফ্লুৱেঞ্চ অফ ইণ্ডিয়ান ৰাইটাৰ্ছ ইন ইণ্ডিয়া শীৰ্ষক এছাইনমেণ্ট যুগুত কৰি তেওঁৰ উচ্চ শিক্ষাৰ ডিগ্ৰী লাভৰ বাবে জমা দিছে। জনাবলৈ পাই সুখী হৈছোঁ যে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়ায়ো বিদেশ ৰাষ্ট্ৰলৈ এই কিতাপ লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই জ্ঞান মন্দিৰৰেই বৰদান বুলি বিবেচনা কৰিহে এই কথা আপোনালোকৰ আগত অৱগত কৰালোঁ। এই সুযোগতে মাতৃ শিক্ষায়তনৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় তথা কৰ্তৃপক্ষলৈ আমাৰ এটা আহ্বান ৰাখিব খুজিছোঁ। যিহেতুকে মেডিকেল স্কুলৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ কিংবদন্তি চিকিৎসা প্ৰতিষ্ঠান এই অসম চিকিৎসা মহাবিদ্যালয়। এই শিক্ষা প্ৰতিষ্ঠানক বিশ্বৰ ইতিহাসত চিৰকাল চিৰদিন জিলিকাই ৰাখিবৰ কাৰণে ইয়াৰ অতীত বৰ্তমান তথা ভৱিষ্যতৰ যি সমল আছে সেইখিনিক সংৰক্ষণৰ অতি প্ৰয়োজন বুলি বিবেচনা কৰোঁ। সেয়ে জন্ম লগ্নৰে পৰা এই মহাবিদ্যালয়লৈ সৃষ্টি হোৱা কলা কৃষ্টি সাহিত্য সংস্কৃতিৰ সকলো সমলৰ লগতে মহাবিদ্যালয়খনে বুটলিবলৈ সক্ষম হোৱা অতীত বৰ্তমান ভৱিষ্যত স্বাক্ষৰকাৰী যিকোনো স্বীকৃতিক সংৰক্ষণেৰে আৰ্কাইভ ৰূপত এক আটক ধুনীয়া সংগ্ৰহালয়ত যদি ৰাখিব পৰা যায় তেন্তে নিশ্চয় ই এটা খুব উল্লেখনীয় কাম হ'ব বুলি আমি বিবেচনা কৰোঁ। গতিকে তেতিয়াহ'লে আমাৰ নতুন প্ৰজন্মই AMCৰ গৌৰৱোজ্জ্বল অতীতক ৰোমন্থন কৰিব পাৰিব। গতিকে সেই বিবেচনা আপোনালোকলৈ বুলি এৰিলোঁ। এতিয়া আহোঁ কল উন্মোচনৰ কথালৈ। এই কলখন হাতত লৈ অলপ আৱেগিক হৈ পৰিছোঁ, কিয়নো 1994-95 বৰ্ষৰ আমিও এই কলৰ সম্পাদক আছিলোঁ। কল মোৰ বাবে অতি মৰমৰ আৰু অতি আদৰৰ। আজিৰ পৰা প্ৰায় 30 বছৰ পাছত এনেকৈ কলখন হাতত লৈ ইয়াৰ পৰশ পাই মই অভিভূত হৈ পৰিছোঁ। এনেভাৱ হৈছে যেন একে উশাহতে কলখন পঢ়ি অতীত বৰ্তমানক সোঁৱৰিম। অলপ নষ্টালজিক হৈ পৰিছোঁ। উভতি গৈছোঁ ছাত্ৰ জীৱনৰ 1990-95 চনলৈ। কল বুলি ক'লেই মনলৈ আহে অতীতৰ সেই চৈ দিয়া কৰিডৰেদি পিট পিটাই ফুৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদ, ছাত্ৰাবাস, সাহিত্যচৰা। এতিয়া আছেনে নাই নাজানো। আমাৰ দিনত আমাৰ কেণ্টিনৰ ওচৰতে সাহিত্যচৰাটো আছিল। তাতে আমাৰ কনিষ্ঠ চিকিৎসক সন্থাৰ কাৰ্যালয়টো আছিল। সেইবিলাক অতীত হৈ গৈছে। সেইকাৰণে ছাৰক আমাৰ যিখিনি সমল আছে সেই সমলখিনি যদি থাকে তেতিয়াহ'লে আমি অতীত ৰোমন্থন কৰিবৰ কাৰণে নিশ্চয় কিবা এটা সমল থাকি যাব। গতিকে এনাটমি ফিজিঅ'লজি লেকচাৰ হল এতিয়াও আমাৰ মনত বাজি থাকে। সেই ভয় লগা লেকচাৰ হলকেইটালৈ, আমাৰ যিটো ডিছেকশ্যন হললৈ এইখিনি কথা মনলৈ আহে। বেৰী হোৱাইট প্ৰেক্ষাগৃহলৈ মনলৈ আহে। মই আজি ভাবিছিলোঁ প্ৰথমতে যে বেৰী হোৱাইটত এই কল উন্মোচন হ'ব, খুব এটা সপোন আছিল। পাছত সুধি পেলাই গম পালোঁ যে হলটো বহুত ডাঙৰ, গতিকে অডিয়েঞ্চ অলপ কম হ'ব, সেইকাৰণে ইয়ালৈ অনা হ'ল। এইটো খুব সুন্দৰ, কিন্তু বেৰী হোৱাইট আমাৰ স্মৃতিৰ লগত জড়িত হৈ আছে। গতিকে আৰু এই কল আলোচনীৰ বাবে আমি যেতিয়া আৰ্টিকল বিচাৰি পেলাই আমাৰ শিক্ষাগুৰুৰ পাছে পাছে অগ্ৰজ অনুজৰ পাছে পাছে কুটুৰি কুটুৰি বাট কুৰি বাই বাই যি আমি
আপোনাৰ আৰ্টিকল গোটাইছিলোঁ এনেদৰেই আমাৰ এম কলখন আমি গঢ়িছিলোঁ সেয়ে এই মঞ্চত থিয় হৈ আজি ছাত্ৰ ছাত্ৰীসকলক সগৌৰৱেৰে ক'ব খোজোঁ ভাষা সাহিত্য সংস্কৃতিলৈ এই অসম চিকিৎসা মহাবিদ্যালয় আৰু এই এম কলৰ অৱদান অতুলনীয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আপোনালোকে ইয়াত শিক্ষা গ্ৰহণ কৰিবলৈ যি সুযোগ পাইছে কাকতি ছাৰৰ দৰে দূৰদৰ্শী অধ্যক্ষ চলিহা বাইদেউহঁতৰ দৰে আমাৰ প্ৰণয় ফুকন ছাৰহঁতৰ দৰে দিগ্গজ সাহিত্যিক আমাৰ ছাৰহঁতৰ তত্ত্বাৱধানত আপোনালোকে শিক্ষা লাভ কৰিছে গতিকে কিমান সৌভাগ্যৰ কথা আপোনালোকে নিজেই এবাৰ ভাবিব গতিকে ইতিমধ্যে উল্লেখ কৰিছোঁ যে মুখপত্ৰখন প্ৰতিষ্ঠানটোৰ দাপোন স্বৰূপ যাৰ দ্বাৰা প্ৰতিষ্ঠানটোৰ প্ৰজ্ঞালব্ধতা বাহ্যিকভাৱে প্ৰকাশ পায় সেই কথা জানিও সম্পাদক জীৱনৰ এটা কথা মই ক'বই লাগিব আমাৰ চিকিৎসা বিজ্ঞানৰ বিদ্যুৎ সমাজত লিখা পঢ়া তথা সম্পাদনাৰে সাহিত্যৰ ৰসস্বাদন কৰোৱা ইমান সহজ কথা নহয় আজি এই প্ৰমাণ আমিও দেখিছোঁ আগতেও দেখি আহিছোঁ কাকতি ছাৰেও আহোঁতে ফোন কৰোঁতে কথাখিনি দেখিছোঁ গতিকে আমাৰ সদায় চিকিৎসা বিজ্ঞানৰ বিদ্যুৎ সমাজত এনেকুৱাই হয় লাহে লাহে গোট খাই আল্টিমেটলি কামটো হয়গৈ গতিকে অসম সভ্যতাৰ শিক্ষোন্নতিত লেখক পাঠকৰ অৰিহণা সমতুল্য এই দুয়োৰে সমন্বতাইহে সৃষ্টিক বৰ্তাই ৰাখিব পাৰে গতিকে অসম চিকিৎসা মহাবিদ্যালয়ৰ হৃদপিণ্ড এই এম কলক অন্তৰত স্থান দিয়া লেখক আৰু ৰসগ্ৰাহী পাঠকসকললৈ এই চেগতে মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা যাচিলোঁ এই এম কলৰ পৰাই সৃষ্টি হওক আৰু অধিক নতুন নতুন সাহিত্য সংস্কৃতিৰ সাধকৰ আজি এই শুভ সন্ধিয়াৰ এই উগুল থুগুল মুহূৰ্তত যদিও এম কলখন হাতত লৈছোঁ কিন্তু ইয়াৰ ভিতৰত সোমাবলৈ সময় বা পোৱা নাই গতিকে এই এম কলখনৰ পশ্চাৎপট আৰু ইয়াৰ অংগসজ্জা দেখি মই এক সুখী অনুভৱে মোৰ মনত বিৰাজ কৰিছে আৰু নিশ্চিতভাৱে ই সুপাঠ্য আৰু স্মৰণীয় হ'ব বুলি মোৰ মনে কৈছে মই এই এম কলৰ সূচীৰ দুটামান আপোনালোকৰ আগত অৱগত কৰাম আৰু এটা কবিতাৰ পংক্তিৰে মই এম কলখন উন্মোচন হোৱা বুলি ঘোষণা কৰিম সূচীপত্ৰত দেখিছোঁ খুব সুন্দৰকৈ সূচীপত্ৰখন এম কলখন হৈছে ইয়াত প্ৰায়বিলাক শিতানেই মই দেখা পাইছোঁ প্ৰবন্ধ ভিন্ন গদ্য গল্প আৰু গ্ৰন্থ সমালোচনা অনুপ্ৰেৰণা উপন্যাসিকা কাব্য পাৰিজাত গোটেইখিনিয়ে ইয়াত আছে ইয়াৰ সম্পাদক অৰ্ণৱ পালিত আৰু আমাৰ মেঘালী বাইদেউৰ তত্ত্বাৱধানত আৰু আমাৰ গৌৰংগী বাইদেউৰ তত্ত্বাৱধানত বৰ সুন্দৰকৈ এম কলখন আপোনালোকে কৰি উলিয়াইছে ইয়াৰ এটা কবিতাৰ পংক্তিৰে মই গাই দিব খুজিছোঁ বিৰাজ কুমাৰ শইকীয়াই লিখিছে দ্বিতীয় বৰ্ষ নিঃশব্দ সন্ধিয়া নিঃশব্দ সন্ধিয়াৰ নিৰ্জনতাৰ মাজত তুমি মই নিৰ্জান আকাশৰ তলত জোনাক নিশাৰ জোনাকী তলত মাথো তুমি আৰু মই অন্তৰ ভৰা আবেগ লৈ যাওঁ কাষ চাপি তোমাৰ ওচৰলৈ পাওঁ মাথো ককৰ্থনা গতিকে এইটোৱেদি মই এম কলখন উন্মোচন হ'ল বুলি ঘোষণা কৰিলোঁ সদৌ শেষত সাহিত্য সংস্কৃতিৰ মঞ্চত থিয় হৈ
এটা যদি নিজৰ ভাল লগা কবিতা নপঢ়োঁ তেন্তে মনটোৱে নহহিব সেই গতিকে আৰু বিশেষকৈ আজি এই মঞ্চত থিয় হ'বলৈ পাই মোৰ বুকুখন ধান বনাদি বান্ধিছে যিহেতুকে আমাৰ সন্মুখত দিগ্গজ প্ৰণয় ফুকন ছাৰহঁত সঞ্জীৱ কাকতি ছাৰহঁত মেঘালী বাইদেউহঁত বহি আছে আমাৰ সন্মুখত গায়ত্ৰীও আছে ভাল সাহিত্যিক গতিকে মই এটা লোক সামৰিব নোৱাৰিলোঁ মোৰ এটা কবিতা মই পাঠ কৰি দিম মোৰ কবিতা পুথি থুপ খাই থকা উচুপনিবোৰৰ এটা কবিতা মই পাঠ কৰিম স্বকীয় বৈশিষ্ট্যৰে এতিয়ানো আছে গৈ বাকী স্বকীয় বৈশিষ্ট্যৰে এতিয়ানো আছে গৈ বাকী যান্ত্ৰিকতাৰ ধুমুহাই টচ টচ কৰি পেলালেও উপজা মাটিৰ সেই গুণ সেই হাতাম পুৰুষীয়া সোৱাদক জানো পাহৰাই পেলাব পাৰি জীৱনৰ বেঠাই গানৰ কলি হৈ গুণগুণাই থাকে প্ৰতি পলে সেই স্মৃতি অতীতৰ সেই চিৰসেউজ স্মৃতিক সাৱটি শব্দৰ মালাগাথা এই কবিতাৰ শিৰোনাম উপজা গাঁওখন কবিতাৰ শিৰোনাম উপজা গাঁওখন আহিবাচোন 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 এদিন অকণমান সময় উলিয়াই মোৰ উপজা গাঁৱলৈ আহিবাচোন 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 এদিন অকণমান সময় উলিয়াই মোৰ উপজা গাঁৱলৈ আমোলমোল জহাৰ ঠুকিত দেখিবা মৌমাখিৰ গুণগুণ হালধি বুলিয়া সৰিয়হৰ পাহিত বুটলিবা ল'ৰালিক আহিবাচোন আহিবাচোন সাজে সাজোন কাচোন সেই হেলনীয়া পৃথিৱীখন চাবলৈ গৰা বগাই ভাটিয়ালিৰ নাৱত উঠি ভাগৰ খেদালেহে পাবাহি মোৰ সেই উপজা গাঁওখন আগপিনে তামোলনি পিছপিনে বাঁহবাৰী আলি কেঁকুৰিৰ পাকত যেতিয়া খাবা কণামুৰি তেতিয়াহে দেখিবা পূবে ভঁৰাল পশ্চিমে গঁৰাল নঙলা জপনাৰে মোৰ সেই চিনাকি গাঁওখন বাৰিষা আহিবা পলস ফেনেকি ফেনেকি নেৰিয়া মাছৰ সোৱাদ ল'বলৈ জেঠত আহিবা মৈৰে মাটি মৈয়াই তুমৰ কঠীয়া ভাঙি কচুদং বুটমাহ জহা কোমোৰা আৰু আমৰলীয়াৰ মঙহেৰে কঠীয়া ভাতৰ জুতি ল'ব পাৰিবা আগুনত আহিবা কাঁচিৰ খচ খচ শব্দত দাউনীৰ বিয়নি মেলেৰে ডাঙৰি কঢ়িওৱাৰ কচৰত কৰি সন্ধিয়াৰ আগ চোতালত মৰণা ঘূৰাব পাৰিবা আহিবা দেই নৰাণীত বহি ৰবাব টেঙা খাবলৈ গুণাৰ পিঠিত উঠি পেঁপা বজাবলৈ আহিলে অলপ সময় লৈ আহিবা এৰামুটিত পলবাই আমি বৰালি ধৰিম পুখুৰী সিঁচি পুঠি মাছ খৰিকাত দিম গেলা বিলৰ তৰা গজালিবোৰ বৰ মিঠা খুটি ভাতৰ আঞ্জাই এসাঁজ ডকচিলেহে বুজিবা সেই বোকাৰ
কি যে মৰম কি যে সোৱাদ কি যে মৰম কি যে সোৱাদ শীতত আহিবা দিচাঙৰ তপত বলুকাত বগৰীৰ সোৱাদ ল'বলৈ তুমি বাৰু সঁচাই আহিবানে তুমি খাৰলি বাঁহগাজৰ খৰিচা পাতত দিয়া দৰিকণা আৰু পুৰা বিলাহীৰ সতে জুহালৰ জুতি ল'বলৈ তুমি বাৰু সঁচাই আহিবানে তুমি আহিবা তুমি এদিন আহিবা বাট চাই ৰমময় বহুত আশাৰে উন্মুখ হৈ থাকিব মোৰ মনৰ পদূলি আহিবা তুমি এদিন আহিবা মোৰ আপোন গাঁৱলৈ মোৰ উপজা গাঁৱলৈ ধন্যবাদ জয়টো অসম চিকিৎসা মহাবিদ্যালয় জয়টো এম কল